নমস্কাৰ বন্ধুসকল একচুয়ালি আজি ভিডিওটো অলপ বেলেগ ধৰণৰ বন্ধুসকল ফাৰ্ষ্ট অফ অল এটা সৰু ক্লিপ আপোনালোকক দেখাব বিচাৰিছো ক্লিপটো চাই লওক ভিডিওটো স্কিপ নকৰাকৈ তাৰ পিছত মই কৈ আছো আপোনালোকে 999 টকা দি পেলাই আপোনালোকে ফেসবুকৰ মনিটাইজ কেনেকৈ কৰে লগতে ভিডিও কেনেকৈ আপলোড কৰে লগতে আপোনালোকে ফেসবুকৰ পৰা সাধাৰণ এটা ৰিলস আৰু ফটো দি পেলাই আপোনালোকে কেনেকৈ পইচা আৰ্নিং কৰিব পাৰিব আৰু এতিয়া ফেসবুকৰ বহুতখিনি সুবিধা লৈ আছে আপোনালোকে সাধাৰণ এটা ৰিলস দি পেলাই তাত আপোনালোকে পইচা আৰ্নিং কৰিব পাৰিব লগতে ফটো হেখিনি বাৰো গম পাইছো আপোনালোকে দিব পাৰিব কিন্তু মেইন প্ৰবলেমটো হৈছে যে আপোনালোকে ফেসবুকৰ পৰা যিখিনি পইচা আপোনালোকে আৰ্নিং কৰিব হেখিনি আপোনালোকে আপোনাৰ নিজৰ বেংক একাউণ্টলৈ কেনেকৈ আনিব হেতু সবচে মুশকিল কাম হৈ যায় হেইবাবে ভাবিছো আমাৰ সকলো টিম মিলি পেলাই এখন সেমিনাৰ পাতিছো যিখন সেমিনাৰত আপোনালোকে ফেসবুক চেনেল কেনেকৈ মনিটাইজ কৰে লগতে এডিটিং কেনেকৈ কৰে লগতে সকলোখিনি আপোনালোকক শিকোৱা হ'ব আৰু ফেসবুক চেনেল আপোনালোকক মনিটাইজ কৰি দিয়া হ'ব হেইবাবে আপোনালোকে 999 টকা দি পেলাই তিনিচুকীয়া ডিস্ট্ৰিক্টত আপোনালোকে মাৰ্চৰ হয় বন্ধুসকল আপোনালোকে ভিডিও ক্লিপটো নিশ্চয় দেখিলে হেইগৰাকী হৈছে সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ মানৱী বৰুৱা কথা হল কি বন্ধুসকল তাই কৈছে যে এখন সেমিনাৰ পাতিব সেমিনাৰ পাতি পিনি 999 টকাকে এটা পইচা ল'ব যাৰ বিনিময়ত আপোনালোকক তেখেতলোকে ফেসবুক চেনেলৰ ভিডিও এডিট কেনেকৈ কৰে বা মনিটাইজ কেনেকৈ কৰে বা ফেসবুকৰ পৰা পইচা আৰ্ন কেনেকৈ কৰিব পাৰি এইখিনি কথা যিখিনি আপোনালোকক তেখেতলোকে শিকাব তেখেতলোকে ক'ত একচুয়ালি ক্লাছ কৰি পিনি অভিজ্ঞ হৈ আহিছে হেতু মই নাজানো বা তেখেতে হলো মোক ভিডিওটো ব্যক্ত কৰা নাই কিন্তু কথা হল কি এটা সাধাৰণ ফেসবুক চেনেলৰ মনিটাইজ কেনেকৈ কৰিব হেতু আজিকালি বন্ধুসকল কথা আজিকালি দিনবোৰ আগৰ নিচিনা নহয় সব মানুহ পঢ়া শুনা তাত কি থাকে সিম্পলি ফেসবুকে ইমান সাধাৰণভাৱে গোটেই সিস্টেমটো প্ৰক্ৰিয়াটো সাধাৰণ কৰি দিছে যে আপুনি যদি ইংলিছ পঢ়িব জানে তেতিয়া অটোমেটিক সব কাম A to Z বা আপুনি যদিও নাজানে আপোনাৰ গাঁৱতো পঢ়া শুনা কৰা লৰা বা ছোৱালী এনেকা থাকিব যাক আপুনি বিশ্বাস কৰিব পাৰে তেখেতক দিয়ক মনিটাইজ যে চেনেলটো এটো মনিটাইজ কৰি দিয়াচোন মই কৰিব পৰা নাই বা পইচা উলিয়াব পৰা নাই পইচাটো বেংকৰ লগত কানেক্ট কৰি দিয়া এটা সাধাৰণ হেই কথাটো শিকাবৰ কাৰণে তাই মানে কি কৰে আপুনি 1000 টকা কবলে 1000 টকাটো আপোনালোকে জানে অসমত যোৱা 2-3 বছৰ ধৰি কিমান গৰমৰ উৎপাত হেই হেনেকুৱা গৰমৰ দিনৰ দিনটো 12 ঘণ্টা যদি আপুনি হাজিৰা কৰে নহয় দুদিন লাগিব হে 1000 টকা উলিয়াবলে আমাৰ নিচিনা মানুহৰ তেনে ক্ষেত্ৰত এইবিলাক মানুহ তাই শিকাবলে আচ্ছা আপোনাৰ মানৱীবোৰক মই ক'বলৈ বিচাৰিছো আপোনাৰ শিকাবলে মন গৈছে আপুনি ভিডিও এটা বনাই পিনি শিকাওক বা এনে ফ্ৰীতে শিকাওক না আপুনি পইচাটো কাৰ পৰা ঘটি আছে আপোনাৰ ভিডিও আপুনি আসামিজ ল্যাঙ্গুৱেজতে ভিডিও বনায় আপোনাৰ ভিডিওবোৰ অসমৰ মানুহে চাই পিনি আপোনাক পইচা দি আছে অকল পইচাটোলে চালে নহব অকমান চাব লাগিব ন বেলেগ মানুহখিনিৰ সুবিধাবিলাকো চাব লাগিব নহয় আপোনাক মানে ভিডিও আপোনাক অনলাইনো পইচা ঘটিবলৈ মন আপোনাৰ অফলাইনো পইচা ঘটিবলৈ মন আপোনাৰ লাইহাক কেঁচাই খোৱা ভিডিও কেইটামান বনায়ো আপুনি পইচা ঘটিবলৈ মন বাৰ্থডে বুলিও পইচা কালেকশ্যন কৰি পিনি পইচা ল'বলৈ মন এনেকৈ নহয়তো আজিৰ দিনত চাওক APS IPSৰ নিচিনা লৰা ক্লাছ দি পিনি লৰা উলিয়াই আছে অসমত ভিক্টৰ দাসেতৰ নিচিনা মানুহে 250 টকাত ক্লাছ কৰি গলা ফালি আছে যে 250 টকাত IPS APSৰ নিচিনা ক্লাছ ভিক্টৰ দাসে প্ৰভাইড কৰি আছে আজিৰ দিনত সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ সময় গগৈক চাওক বিটু দাক চাওক তেখেতলোকে মানুহক দুখীয়া মানুহক ঘৰ বনাই দি আছে খাবলৈ নথকা মানুহক খাবলৈ দি আছে আপুনি কি কৰি আছে সোশ্যাল মিডিয়াৰ পৰা ভিডিও বনাই পিনি ভিডিওৰ পৰা পইচা যেটো পাই আছে তাতে খ্যান্তৰ হক না আকৌ অনলাইনটো পইচাটো পাইছে আকৌ অফলাইন বিজনেস আপুনি কৰিবলৈ আৰম্ভ কৰিছে এটো ভাল কথা নহয় আৰু মানুহবিলাকক মই ক'বলৈ বিচাৰিছো যে কথাবোৰ বুজক আপোনালোকে ভিডিও ৰিলস বা পইচা এইবিলাক বেলেগক দেখি পিনি এইবিলাকৰ নিচাত পৰি পিনি যিকোনো ধৰণৰ ভুলবিলাক কৰিবলৈ নাযাব ঠিক আছে ভুল
এনেকৈ নকৰিব কাৰণ কেলৈ 1000 টকাকৈ এটা মানুহৰ পৰা 1000 টকাকৈ হ'লে 50জন হ'লে মানে 50,000 টকাৰ এনেই ফকতীয়াকৈ 2 ঘণ্টা 3 ঘণ্টা আপোনালোকক কিবা এটা দেখাব লৈ গুচি যাব এইটো সমাজৰ কাৰণে বা অসমীয়া ৰাইজৰ কাৰণে ভাল কথা নহয় বন্ধুসকল অপ্ৰ'চ কৰিব লাগে এনেকুৱা ধৰণৰ বিষয়বিলাকৰ ওপৰত আৰু কথা হ'ল সেইটোৱে ভিডিঅ'টো মই কোৱা কথাখিনি সত্য নে অসত্য আপোনালোকে বিচাৰ কৰি পিনি ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে মানুহবিলাকে কথাবোৰ বুজিব পাৰে আৰু এনেকুৱা মানৱী বৰুৱাৰ নিচিনা মানুহবোৰে পইচা পাতিৰ ক্ষেত্ৰত ধৰি লওক বহুত বেছি সুবিধা ল'ব নোৱাৰে আপোনাৰ পৰা সেনেবিলাক ক্ষেত্ৰত অকণমান গুৰুত্ব দিব লাগে আৰু মানৱী বৰুৱাক মই এটাই কথা ক'ম শেষত যে পইচা যদি আপোনাক ইমানেই বেছি প্ৰয়োজন হৈছে তেতিয়াহ'লে আপুনি ট্ৰেইন ষ্টেচন ক'ৰবাত কাঁহী এখন লৈ পিনি বহি দিয়ক বহুতে বহুত টকা 1 টকা 2 টকাকৈ দি থৈ যাব দিনটোত বহুত টকা পাই যাব আপুনি অ'কে বাই গাইজ ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব